নমস্কাৰ স্বাগতম জানাইছো সকলোকে মোৰ আনকি ভিডিঅ'লৈ। আজি আমাৰ এই ভিডিঅ'ত আমি এ টাইগাৰ ইন দা জু নামৰ কবিতাটোৰ কাহিনী ভাগ জানিবলৈ চেষ্টা কৰিম। তেন্তে আহা আজিৰ আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰো। এ টাইগাৰ ইন দা জু নামৰ কবিতাটোৰ কবিগৰাকীৰ নাম হৈছে লেছলি নৰিছ। তোমালোকে এই নামটো মনত ৰাখিবা। এ টাইগাৰ ইন দা জু নামৰ কবিতাটোত 5টা ষ্টেঞ্জা আছে। এই কবিতাটোত প্ৰথম ষ্টেঞ্জাত বাঘটোৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে কোৱা হৈছে। কবিতাটোৰ দ্বিতীয় আৰু তৃতীয় ষ্টেঞ্জাত আমাক আচলতে বাঘ এটা কেনেকুৱা হ'ব লাগে তাৰ বিষয়ে কোৱা হৈছে। কবিতাটোৰ শেষৰ দুটা ষ্টেঞ্জা অৰ্থাৎ 4 আৰু 5 নম্বৰ ষ্টেঞ্জাত আমাক বাঘটোৰ বৰ্তমান অৱস্থাৰ বিষয়ে কোৱা হৈছে। সো বেসিক্যালি আমাক ইয়াত কৈছে যে ষ্টেঞ্জা 1, 4, 5ত আমাক বাঘটোৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে কোৱা হৈছে আৰু ষ্টেঞ্জা 2 আৰু 3ত আমাক আচলতে বাঘ এটা কেনেকুৱা হ'ব লাগে সেই বিষয়ে কোৱা হৈছে। কবিতাটোৰ আৰম্ভণিতে বাঘটোৰ বিষয়ে বৰ্ণনা কৰা আছে, যি দেখিবলৈ বহু ধুনীয়া আৰু সজাটোৰ ভিতৰত খোজকাঢ়ি আছে। তাৰ পিঠিত ধুনীয়া আঁচ আছে আৰু কোমল সৰু সৰু ভৰিৰ নখ আছে তাৰ। কিন্তু বাঘটো সুখী নাছিল, বৰং তাৰ খং উঠি আছিল সজাৰ ভিতৰত সোমাই থাকিব লগীয়া হোৱা বাবে। কবিয়ে কৈছে যদি বাঘটো চিৰিয়াখানাৰ সজাত নাথাকিল হয় তেনেহ'লে হাবিত জলাশয়ৰ কাষত ওখ বননিৰ মাজত লুকাই থাকিলে হয় নিজৰ চিকাৰ অৰ্থাৎ হৰিণাটো ধৰিবলৈ। হাবি কাষৰীয়া গাঁৱৰ মানুহখিনিক হয়তো বাঘটোৱে ভয় খুৱাই থাকিলে হয়, কিন্তু বাস্তৱ ছবিখন ইয়াৰ সম্পূৰ্ণ ওলোটা। বাঘটো মজবুতাক বনাই ৰখা সজাৰ ভিতৰত অসহায়ভাৱে বন্দী হৈ আছে। ইয়াত সি নিজৰ শক্তি দেখুৱাব নোৱাৰে, সেইবাবে কাকো সি ভয় খুৱাব নাই। কবিয়ে বাঘটোক দুৰ্বল হিচাপে বৰ্ণনা কৰিছে। কবিৰ মতে নিশা বাঘটো অকলশৰীয়াকৈ থাকে। সি মাথো নিশা ঘূৰি ফুৰা পুলিচৰ গাড়ীৰ শব্দ শুনা পায় আৰু তৰা ভৰা আকাশখন চাই থাকে। চিৰিয়াখানাৰ সজাৰ ভিতৰৰ অৱস্থাই বাঘটোৰ চৰিত্ৰ সলনি কৰি তুলিছে। কবিয়ে কৈছে যে শক্তিশালী জন্তুৱে আজি সজাত বন্দী হৈ দুখী হ'ব লগা হৈছে। শেষত কবিয়ে কৈছে মানুহে জীৱ জন্তুক বন্দী কৰি তেওঁলোকৰ অসহায় অৱস্থা চাই আনন্দ লাভ কৰিছে। মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ ভিডিঅ'টো ইমানতে অন্ত পৰিল। তোমালোকে যদি এই ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।